নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ দেৰগাঁৱৰ দৰে যাতে তিয়কতো হৃদয় বিদাৰক ঘটনা সংঘটিত নহয় তাৰ বাবে অনতিপলমে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ কৰিবলৈ দাবী তিয়কৰ বিভিন্ন দল সংগঠনৰ নিউজ নাওৰ এক প্ৰতিবেদন দেৰগাঁৱৰ দৰে যাতে তিয়কতো হৃদয় বিদাৰক ঘটনা সংঘটিত নহয় তাৰ বাবে অনতিপলমে ৰাষ্ট্ৰীয় ঘাইপথসমূহ সম্পূৰ্ণ কৰিবলৈ দাবী তিয়কৰ বিভিন্ন দল সংগঠনৰ যোৱাকালি পুৱতি নিশা দেৰগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অসমতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দুৰ্ঘটনা সংঘটিতৰ অন্যান্য কাৰণৰ লগতে চাৰিলেনযুক্ত পথৰ দুৰৱস্থাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে সৰ্বত্ৰে উল্লেখযোগ্য যে অভিযোগ অনুসৰি উক্ত স্থানত পথৰ ওপৰত কোনো ধৰণৰ সাংকেতিক চিহ্ন নাছিল যাৰ বাবে উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু প্ৰায় 15জনকৈ ব্যক্তিয়ে অকাল মৃত্যুক আকোৱালি লোৱাৰ লগতে 30ৰো অধিক ব্যক্তি আহত হৈছে এয়া তিয়কৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ নগৰৰ মাছমজিয়া তিয়ক থানাৰ সন্মুখত দুটা পথৰ প্ৰায় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে যদিও পথটোত উপযুক্ত নিৰ্দেশনা নথকাৰ ফলত প্ৰায় সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ইপিনে বিগত 9 বছৰে সম্পূৰ্ণ নোহোৱা এই পথছোৱাত বহু যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে বহুতে চিৰদিনৰ বাবে ঘূণীয়া হৈছে যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত এই পথছোৱা সম্পূৰ্ণ কৰিবলৈ তিয়ক তথা জিলাখনৰ বিভিন্ন দল সংগঠন ব্যক্তিয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও আজিলৈকে ৰাইজৰ অভিযোগৰ প্ৰতি আশানুৰূপ সঁহাৰি নাই কৰ্তৃপক্ষৰ কেৱল দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত প্ৰশাসনে হওক বা নিৰ্মাতা সন্থাই হওক তদন্ত আৰম্ভ কৰি এই এক স্থান বাহৰ গোজ মাৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে সেয়ে দেৰগাঁৱৰ দৰে অনুৰূপ ঘটনা যাতে তিয়কত সংঘটিত নহয় তাৰ বাবে এতিয়াই চৰকাৰ তথা প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে তিয়কৰ বিভিন্ন দল সংগঠনে লগতে দুৰ্ঘটনাত আহতসকলক বিনামূলীয়াকৈ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে যোৱাকালি দেৰগাঁও বালিজানত যিটো পথ দুৰ্ঘটনা হ'লে দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু যিসকলে দুৰ্ঘটনাত সংঘটিত হৈ চিকিৎসাধীন অৱস্থাত আছে সেইসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু তৎকালীনভাৱে চৰকাৰে তেওঁলোকৰ উন্নত চিকিৎসাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ চিকিৎসা বিনামূলীয়া কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰতিষ্ঠান যিটো NHIDCL নামৰ যিটো ভাৰত চৰকাৰ প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ ভুলৰ দুখত আচলতে এনেধৰণে মৃত্যুৰ মুখত পৰিবলগীয়া আছে আচলতে এইটো আমি জুৰিহতীয়া হিচাপে খুব আমি লজ্জাবোধ কৰিছোঁ আচলতে এইটো ৰাজহুৱা স্বাৰ্থজনিত আমি যদি আমি আগ নেবাঢ়োঁ কিন্তু আমাৰ ভৱিষ্যতে এনেধৰণে আমি মৃত্যুক আঁকোৱালি ল'ব লাগিব সেইকাৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে তৎকালীনভাৱে এই গোটেই ঘটনাটোৰ এক উচ্চ পৰ্যায়ত তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে যিসকলে চালকৰ ভুলৰ দুখত এই ঘটনা যোৱাকালি ঘটনাটো সংঘটিত হ'ল অত্যাধিক স্পীডত গাড়ী চলোৱাৰ ফলত এই ঘটনা সংঘটিত হৈছে এইটো প্ৰত্যেক মানুহে কয় আজিৰ তাৰিখত এই কথাটো আলোচনা কৰি আছে সেইকাৰণে ভাবিছোঁ অত্যাধিক স্পীড কিমান স্পীডত আছে তেওঁলোকে পৰীক্ষা কৰিলে ওলাই পৰিব এখন গাড়ী কিমান স্পীডত চলাব লাগে কিন্তু তাৰ ফলত এই ঘটনা সংঘটিত হ'ল আৰু তেওঁ মদ পান কৰি আচলতে গাড়ীখন চলাইছে এই কথাটো প্ৰমাণ হৈছে আচলতে সেইকাৰণে গোটেই বিষয়টো মুখ্যমন্ত্ৰীকে এক উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগে যে যিসকল চালকে অত্যাধিক স্পীডত গাড়ী চলায় মদ পান কৰি গাড়ী চলায় তেওঁলোকৰ লাইচেন্স কোনো কাৰণতে লাইচেন্সখন ল'ব নাই বাতিল কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাওঁ ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7